নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো জব আসাম ইউটিউব চেনেললৈ আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম অসমৰ সাধাৰণ জ্ঞান অৰ্থাৎ আসাম জিকেৰ ওপৰত হ'ব পৰা 100+ এমচিকিউ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ যদি আপুনি অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলৈ গৈ থকা যিকোনো এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই দৰকাৰী হ'ব আপোনালোকৰ সহায় হ'ব বুলি ভাবি মই এই ভিডিঅ'টি আৰম্ভ কৰিছো যদি আপুনি ভিডিঅ'টি চাই ভাল পায় তেন্তে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু আশা কৰোঁ যদি আপুনি ভিডিঅ'টি স্কিপ নকৰাকৈ চাই তেন্তে নিশ্চয় লাভান্বিত হ'ব ভিডিঅ'টি স্কিপ নকৰাকৈ চাবলৈ এই কাৰণেই কৈছোঁ কাৰণ ভিডিঅ'টিৰ কোৱেশ্চন আনসাৰসমূহৰ লগতে মই ইম্পৰ্টেণ্ট ৰিলেটেড পইণ্টসমূহো কৈ যাম গতিকে আপোনালোকে নোট কৰি যাব এতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো আছে টোটেল ল্যান্ড এৰিয়া অফ আসাম অসমৰ মুঠ মাটিকালি কিমান গতিকে অপশ্যনসমূহত আছে ৭৮,৪৩৮ স্কুৱেৰ কিলোমিটাৰ মানে বৰ্গ কিলোমিটাৰৰ কথাকে কোৱা হৈছে গতিকে অপশ্যনসমূহত কেইটামান দিয়া আছে আপোনালোকে পঢ়ি ল'ব মই শুদ্ধ উত্তৰটো কৈ যাম গতিকে শুদ্ধ উত্তৰটো হৈ যাব অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ এইটো হ'ব 78,438 স্কুৱেৰ কিলোমিটাৰ গতিকে অপশ্যন এ শুদ্ধ আপোনালোকক লগতে এইবিলাকো কৈ দিওঁ যে মাটিকালিৰ ফালৰ পৰা অসম ভাৰতবৰ্ষৰ 16 নম্বৰত আহে 16th ৰেংকত আহে মনত ৰাখিব মানে একেবাৰে ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান আৰু একেবাৰে সৰু ৰাজ্যখন হৈছে গোৱা আৰু তেনেকুৱাকৈ যদি অসমৰ স্থান চাবলৈ যাওঁ তেন্তে 16 নম্বৰত অসমখন 16 নম্বৰত আহে মনত ৰাখিব এয়া খুবেই দৰকাৰী হয় আৰু লগতে এইটো কথাও কৈ দিওঁ আপোনালোকক যে নৰ্থ ইষ্টৰ ৰাজ্যবোৰৰ ভিতৰত অসমৰ স্থান কিমান হয় এইটো কওকচোন আপোনালোকক কৈ দিওঁ যে নৰ্থ ইষ্টৰ ৰাজ্যৰ ভিতৰত অসমৰ স্থান হৈছে মাটিকালিৰ ফালৰ পৰা ছেকেণ্ড মানে দ্বিতীয় নম্বৰত আহে আৰু প্ৰথম নম্বৰত কোনখন আহে আপোনালোকে জানেনে যে নৰ্থ ইষ্টৰ মাটিকালিৰ ফালৰ পৰা প্ৰথম নম্বৰত কোনখন ৰাজ্য আহে এয়া আপোনালোকে কমেণ্ট কৰি মোক জনাব মই ভিডিঅ'টি লাষ্টত কৈ দিম আনসাৰটো এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটোত আছে আসাম covers how much percentage of Indian landmass অসমে ভাৰতৰ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে অপশ্যনসমূহত আছে 2.5 শতাংশ 2.39 শতাংশ 2.9 শতাংশ 3.9 শতাংশ এইবিলাক গোটেইকেইটা পাৰ্চেণ্টেজত আছে গতিকে শুদ্ধ উত্তৰটো হৈ যাব 2.39% কিমান পাৰ্চেণ্ট আগুৰি আছে 2.39% এইটো শুদ্ধ উত্তৰ গতিকে শুদ্ধ উত্তৰ হৈ যাব বি অসমে ভাৰতৰ মাটিকালিৰ 2.39 শতাংশ আগুৰি আছে আৰু মাটিকালিৰ ফালৰ পৰা অসমৰ স্থান কিমান মই কৈছোঁৱেই আপোনালোকক যে 16th আৰু আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন হ'ব ৰাজস্থান আৰু আটাইতকৈ সৰু ৰাজ্য কোনখন হ'ব গোৱা এয়া মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ইজ কনফাৰ্ড বাই শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে প্ৰদান কৰে সেইটোকে সুধিছে গতিকে অপশ্যনবোৰত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আসাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাৰত চৰকাৰ অসম চৰকাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ শ্ৰীমন্ত শংকৰদেৱ সংঘ গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে গভৰ্ণমেণ্ট অফ আসাম এইটো ভুল নকৰিব যে গভৰ্ণমেণ্ট অফ আসামে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড কনফাৰ কৰে গতিকে শুদ্ধ উত্তৰ হৈ যাব অসম চৰকাৰ আৰু এয়া মনত ৰাখিব যে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড প্ৰথম কেতিয়া দিয়া হৈছিল 1986 চনত দিয়া হৈছিল 1986 চনত দিয়া হৈছিল কাক কীৰ্তিনাথ হাজৰিকা was the first awardee প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কীৰ্তিনাথ হাজৰিকা আছিলে আৰু ছেকেণ্ড পুৰস্কাৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা দ্বিতীয় ব্যক্তি কোন আছিলে সকলোৰে প্ৰিয় ভূপেন হাজৰিকাদেৱ আছিলে মনত ৰাখিব 1987 চনত লাভ কৰিছিলে ঠিক এক বছৰ পিছতে গতিকে খুবেই দৰকাৰী পইণ্ট এইটো সুধি থাকে যে এনেকুৱাকৈ সুধে 1987 চনত দ্বিতীয়বাৰ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড কোনে পাইছিলে গতিকে এইটো মনত ৰাখিব খুবেই দৰকাৰী ভূপেন হাজৰিকা এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ নেক্সট কুৱেশ্যনত আছে হুইচ অফ দ্য ফলোইং ইজ নট কানেক্টেড বাই বৰ্ডাৰ অফ আসাম তলৰ কোনটো অসমৰ সীমাৰেখাৰে সংযুক্ত নহয় অসমৰ সীমাৰ লগত কোনটো লাগি থকা নাই এইটো সুধিছে গতিকে ভূটান বাংলাদেশ নেপাল ত্ৰিপুৰা আপোনালোকে জানে যে মই আগৰ ভিডিঅ'টো কৈছোঁ নেপালে অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে গতিকে শুদ্ধ উত্তৰ হৈ যাব নেপাল ভূটানে বাউণ্ডাৰী শ্বেয়াৰ কৰে অসমৰ সৈতে বাংলাদেশেও বাউণ্ডাৰী শ্বেয়াৰ কৰে ত্ৰিপুৰাও বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু মাত্ৰ নেপালে বাউণ্ডাৰী শ্বেয়াৰ নকৰে গতিকে শুদ্ধ উত্তৰ হৈ যাব নেপাল আপোনালোকে এইটো কথা মনত ৰাখিব যে ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ কম সীমা ভাগ বতৰা কৰে গতিকে ত্ৰিপুৰা মই ইয়াতে লিখি দিছোঁ যে আসাম শ্বেয়াৰ্ছ শৰ্টেষ্ট বাউণ্ডাৰী উইথ ত্ৰিপুৰা গতিকে এইটো মনত ৰাখিব আৰু
অসমে আটাইতকৈ বেছি কোনখন ৰাজ্যৰ লগত সীমা ভাগ বতৰা কৰে? এয়া হৈছে মেঘালয়। যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে চাই ল'ব। তাতে মই অলৰেডি কৈছোৱে যে মেঘালয়ে আটাইতকৈ বেছি সীমা ভাগ বতৰা কৰে অসমৰ লগত। আৰু কেতিয়াবা এনেকুৱা অপশ্যন দিব পাৰে যে নৰ্থ ইষ্ট ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ বতৰা নকৰে। গতিকে সেয়া শুদ্ধ উত্তৰ হৈ যাব ছিক্কিম। ছিক্কিমৰ লগত অসমে কিন্তু সীমা ভাগ বতৰা নকৰে। এইটো কিন্তু মনত ৰাখিব। লগতে আৰু এটা কথা মনত ৰাখিব আপোনালোকে যে অসমে মাত্ৰ 2খন আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে মাত্ৰ 2খন ৰাষ্ট্ৰৰ সৈতে। কাৰ কাৰ সৈতে? ভূটানৰ সৈতে আৰু বাংলাদেশৰ সৈতে। মাত্ৰ 2খন ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে, ভূটান আৰু বাংলাদেশ। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে হুইচ অফ দ্য ফলোইং ষ্টেটছ ইজ কল্ড দ্য ব্ৰাদাৰ অফ ছেভেন ছিষ্টাৰ্ছ? তলৰ কোনখন ৰাজ্যক নৰ্থ ইষ্টৰ 7 ভনীৰ ৰাজ্যৰ ভাই বুলি কোৱা হয়? গতিকে তলৰ কোনখন ৰাজ্যক 7 ভনীৰ ভাই বুলি কোৱা হয়? আপোনালোকে গমে পাইছে চাগে, শুদ্ধ উত্তৰ হৈ যাব ছিক্কিম। ছিক্কিমক 7 ভনীৰ ৰাজ্যৰ ভিতৰত ভাই বুলি কোৱা হয়। বাকী ৰাজ্যবোৰক ভনী বুলি কোৱা হয়, কিন্তু ছিক্কিমক ভাই বুলি কোৱা হয়। ছিক্কিমক ভাই বুলি কোৱাৰ এটাই মাত্ৰ কাৰণ যে এয়া লেণ্ডলক হয়, গতিকে ইয়াক ভাই বুলি কোৱা হয়। তেনেকুৱাকৈ মই গুগলত পাইছোঁ বাৰু। একচুৱেল ৰিজনটো আপোনালোকে চাই ল'ব, অকণমান ৰিচাৰ্চ কৰিব। মই যেতিয়া গুগলত ৰিচাৰ্চ কৰিছোঁ তো মই কাৰণটো এইটো পালোঁ, সেইকাৰণে কৈ দিলোঁ। আৰু লগতে এও মনত ৰাখিব যে ছিক্কিমে 1975 চনত ইণ্ডিয়াত জইন কৰিছিলে। আগতে কিন্তু ইণ্ডিয়াৰ অন্তৰ্গত নাছিলে। আৰু ছিক্কিমে নৰ্থ ইষ্ট কেতিয়া জইন কৰিছে? ছিক্কিমক কেতিয়া নৰ্থ ইষ্টৰ ভিতৰত ধৰা হৈছে? 2003 চনত ধৰা হৈছে, মনত ৰাখিব। 2003 চনৰ আগত কিন্তু মাত্ৰ নৰ্থ ইষ্টত 7খন ৰাজ্যহে আছিলে। গতিকে 7 ভনীৰ ৰাজ্য বুলি কোৱা হৈছিলে নৰ্থ ইষ্টক। কিন্তু যেতিয়াই ছিক্কিমে জইন কৰিলে তেতিয়া ছিক্কিমক 7 ভনীৰ এজন ভাই বুলি কোৱা হয়। গতিকে এও খুব ইম্পৰ্টেণ্ট হয় যে ছিক্কিমে কেতিয়া নৰ্থ ইষ্ট জইন কৰিছে? 2003 চনত। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে খেলচোৱা ফেষ্টিভেল ইজ ৰিলেটেড টু? খেলচোৱা উৎসৱ কাৰ সৈতে জড়িত? এই খেলচোৱা উৎসৱ কাৰ সৈতে জড়িত এয়া সুধিছে। ইয়াতে অপশ্যনত আছে ৰাভা, বড়ো, কাৰ্বি, তিৱা। গতিকে শুদ্ধ উত্তৰ হৈ যাব তিৱা। খেলচোৱা ফেষ্টিভেল ৰিলেটেড হয় তিৱা জনগোষ্ঠীৰ লগত। আৰু লগতে আপোনালোকে এইটো মনত ৰাখিব যে এই ফেষ্টিভেলটো মাত্ৰ 5 বছৰত এবাৰহে হয়। 5 বছৰত মাত্ৰ এবাৰ হয়, মনত ৰাখিব। আৰু ইয়াত মাত্ৰ মেলবিলাকেহে পাৰ্টিচিপেট কৰে, মাত্ৰ পুৰুষবিলাকেহে পাৰ্টিচিপেট কৰে, মহিলাবিলাকে পাৰ্টিচিপেট নকৰে। গতিকে খেলচোৱা উৎসৱৰ বাবে এইখিনি পইণ্ট দৰকাৰী, এয়া মনত ৰাখিব। 5 বছৰত মাত্ৰ এবাৰ হয়। গতিকে এনেকুৱা অপশ্যন দিব পাৰে যে তলৰ কোনটো উৎসৱ 5 বছৰত এবাৰ হয়। তো বেলেগ বেলেগ উৎসৱ দিব পাৰে, তাতে খেলচোৱা যদি থাকে খেলচোৱা হৈ যাব শুদ্ধ উত্তৰ। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে দ্য ফাৰ্ষ্ট ষ্টেট হুইচ ৱাজ কাৰ্ভড আউট অফ আছাম এজ ফুল ফ্লেজড ষ্টেট? অসমৰ পৰা পূৰ্ণাংগ ৰাজ্য হিচাপে বিভক্ত হোৱা প্ৰথম ৰাজ্যখন কোনখন হয়? অপশ্যনবোৰত আছে মিজোৰাম, মেঘালয়, নাগালেণ্ড, মণিপুৰ। চ' অসমৰ পৰা পূৰ্ণাংগ ৰাজ্য হিচাপে বিভক্ত হোৱা প্ৰথমখন ৰাজ্য হৈছে, আপোনালোকে গমেই পাইছে, নাগালেণ্ড। নাগালেণ্ড অসমৰ পৰা ভাগ হৈ যোৱা প্ৰথমখন ৰাজ্য, আৰু এয়া ভাগ হৈ গৈছিল 1963 চনত। 1963 চনত অসমৰ পৰা মেঘালয়খন ভাগ হৈ গৈছিল আৰু সম্পূৰ্ণৰূপে এখন ৰাজ্য হিচাপে ভাগ হৈ গৈছিল। এয়া মনত ৰাখিব, ফুল ফ্লেজড ষ্টেট বুলি কোৱা হয়। লগতে আৰু এটা কথা মনত ৰাখিব যে মণিপুৰ আৰু ত্ৰিপুৰা কিন্তু কেতিয়াও অসমৰ কিন্তু পাৰ্ট নাছিলে, মনত ৰাখিব। নাগালেণ্ড আছিলে, অৰুণাচল প্ৰদেশ আছিলে, মেঘালয় আছিলে, কিন্তু মণিপুৰ আৰু ত্ৰিপুৰা কেতিয়াও অসমৰ পাৰ্ট হোৱা নাছিলে। এয়া খুব দৰকাৰী পইণ্ট হয়, এয়া মনত ৰাখিব। গতিকে আপোনালোকৰ সহায় বুলি ভাবি মই ইয়াতে লিখি দিছোঁ। গতিকে অসমৰ পৰা ভাগ হৈ যোৱা প্ৰথমখন ৰাজ্য কোনখন হয়? নাগালেণ্ড হয়। আৰু নাগালেণ্ড কেতিয়া ভাগ হৈ গৈছিল? 1963 চনত। আপোনালোকে গম পাইছেনে মেঘালয় কেতিয়া ভাগ হৈ গৈছিল? মেঘালয় ভাগ হৈ গৈছিল 1972 চনত। মনত ৰাখিব, অসমৰ 2খন ডিষ্ট্ৰিক্ট কাটি মেঘালয়খন গঠন কৰা হৈছিলে, আৰু তেতিয়া কিন্তু অসমৰ ৰাজধানী শ্বিলঙত আছিলে। এয়া কিন্তু মনত ৰাখিব, 1972 চনত মেঘালয় ভাগ হৈ গৈছিলে। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে মেঘালয়া ৱাজ কাৰ্ভড আউট অফ আছাম ইন? মেঘালয়া কিমান চনত অসমৰ পৰা পৃথক হৈছিল? মই অলৰেডি ক'লোৱে। চ' 1972 চনত মেঘালয়া অসমৰ পৰা পৃথক হৈ গৈছিল। আৰু কোন 2খন জিলাক মেঘালয়ৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? এয়া কিন্তু মনত ৰাখিব যে দ্য ইউনাইটেড খাচী হিলছ এণ্ড জয়ন্তীয়া হিলছ এণ্ড দ্য গাৰো হিলছ।
ইউনাইটেড খাচী হিল আৰু জয়ন্তীয়া হিল, খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ, এই দুখন জিলাক পিছলৈ মেঘালয় হিচাপে ৰাজ্যলৈ কনভাৰ্ট কৰা হৈছিলে কিমান চনত 1972 চনত। এয়া কিন্তু মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব। পিছৰ প্ৰশ্নটোত আছে হু ইজ ন'ন এজ লোকনায়ক ইন আছাম। লোকনায়ক বুলি কাক কোৱা হয়? অসমৰ লোকনায়ক বুলি কোৱা হয়, মই কৈ দিছোঁ, অমিয় কুমাৰ দাসক। অমিয় কুমাৰ দাসক অসমত লোকনায়ক বুলি কোৱা হয়। অপশ্যনবোৰত বিভিন্ন ধৰণৰ অপশ্যন আছে, আপোনালোকে পঢ়ি চাব পাৰে, মই অপশ্যনকেইটা নকওঁ, ডাইৰেক্ট এনচাৰটো কৈ দিছোঁ, অমিয় কুমাৰ দাস। আৰু অমিয় কুমাৰ দাস এইকাৰণে ইম্পৰ্টেণ্ট হয় কাৰণ তেখেতে মহাত্মা গান্ধীৰ অট'বায়'গ্ৰাফী, মহাত্মা গান্ধীৰ আত্মজীৱনী, সেইখন অসমীয়ালৈ অনুবাদ কৰিছিল। চ' অমিয় কুমাৰ দাস সেইকাৰণে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আৰু তেখেতক লোকনায়ক বুলি কোৱা হয়। পিছৰ কুৱেশ্যনত আছে হু হেজ ট্ৰান্সলেটেড দ্য অট'বায়'গ্ৰাফী অফ মহাত্মা গান্ধী মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ ইনটু আছামিজ। মহাত্মা গান্ধীৰ আত্মজীৱনীখন মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ অসমীয়ালৈ অনুবাদ কোনে কৰিছিল? চ' মই অলৰেডি ডিছকাছ কৰিলোৱে, অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে দ্য পেন নেম অফ লক্ষ্মীনাথ বেজবৰুৱা ৱাজ। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আছিলে? ছদ্মনাম মানে তেখেতে এটা অচিনাকি নামেৰে বহুবোৰ লিখনি লিখিছিলে, আৰু সেই নামটো কি হয় এয়া সুধিছে। যাক ছদ্মনাম বুলিও কোৱা হয় বা পেন নেম বুলিও কোৱা হয়। চ' এয়া হ'ব, আপোনালোকে ৰসৰাজ ভুল নকৰিব, ৰসৰাজটো নহয় বাৰু, শুদ্ধ উত্তৰ হ'ব কৃপাবৰ বৰুৱা। কৃপাবৰ বৰুৱা নামেৰে তেখেতে বহুতো লিখনি লিখিছিলে, আৰু ছেম নামেৰে তেখেতে আমাৰ এতিয়া বৰ্তমান অসমৰ জাতীয় সংগীতটি কৃপাবৰ বৰুৱা ছদ্মনামেৰে তেওঁ প্ৰথমে বাঁহী আলোচনীত প্ৰকাশ কৰিছিলে। এইটো কিন্তু মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট হয় যে বাঁহী আলোচনীত প্ৰকাশ পাইছিলে অ মোৰ আপোনাৰ দেশ যিটি গীতটি যে আছে তেখেতে কৃপাবৰ বৰুৱা নামেৰে প্ৰকাশ কৰিছিল। এতিয়া বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে ৰসৰাজ টাইটেল ৱাজ অনাৰ্ড টু লক্ষ্মীনাথ বেজবৰুৱা বাই। লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি দিয়ে? আমি যে ৰসৰাজ বুলি কওঁ লক্ষ্মীনাথ বেজবৰুৱাদেৱক, চ' এই ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল? চ' অপশ্যনবোৰত আছে অসম সাহিত্য সভা, ভূপেন হাজৰিকা, বাল গংগাধৰ তিলক, মহাত্মা গান্ধী। গতিকে শুদ্ধ উত্তৰ হৈ যাব অসম সাহিত্য সভা। অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিছিলে। আৰু কেতিয়া কোনখন অধিৱেশনে দিছিলে মনত ৰাখিব, 1931 চনত 29 ডিচেম্বৰত অনুষ্ঠিত হোৱা শিৱসাগৰ অধিৱেশনে তেখেতক এই উপাধিটো প্ৰদান কৰিছিলে। মনত ৰাখিব, খুব দৰকাৰী পইণ্ট হয় এইটো। আৰু এটা কথা আপোনালোকে এইটো কথা মনত ৰাখিব যে অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনো কিন্তু শিৱসাগৰতে হৈছিলে, মনত ৰাখিব, 1917 চনত। 1917 চনত এয়া শিৱসাগৰতে অনুষ্ঠিত হৈছিল। পিছৰ প্ৰশ্নটোত আছে দ্য ষ্টেট ছং অফ আছাম ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন বাঁহী বাই দ্য টাইটেল। অসম জাতীয় সংগীতটি বাঁহী আলোচনীত প্ৰথমবাৰ কি নামেৰে প্ৰকাশ পাইছিল? চ' অপশ্যনবোৰত আছে মোৰ দেশ, আপোন দেশ, স্বদেশ, দেশপ্ৰেম। চ' শুদ্ধ উত্তৰ হ'ব মোৰ দেশ। প্ৰথমবাৰ যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাদেৱে প্ৰকাশ কৰিছিলে বাঁহী আলোচনীত, এই গীতটিৰ টাইটেলটো আছিলে মানে শিৰোনামটো আছিলে মোৰ দেশ। মনত ৰাখিব মোৰ দেশ। এতিয়া কিন্তু অ মোৰ আপোনাৰ দেশ কৰি দিয়া হৈছে, আগতে কিন্তু মোৰ দেশ আছিলে, মনত ৰাখিব। আৰু এয়া কেতিয়া প্ৰকাশ পাইছিল? 1909 চনত ফাৰ্ষ্ট প্ৰকাশ পাইছিলে। এইটো দৰকাৰী, মনত ৰাখিব। আৰু তেখেতে কি ছদ্মনামেৰে প্ৰকাশ কৰিছিলে? মই আগতে অলৰেডি ডিছকাছ কৰিলোঁ নহয়, কৃপাবৰ বৰুৱা ছদ্মনামেৰে এয়া প্ৰকাশ কৰিছিলে, মনত ৰাখিব কৃপাবৰ বৰুৱা। পিছৰ প্ৰশ্নটোত আছে হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ দেয়াৰ ইন আছাম। অসমত কেইখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? এখন, দুখন, তিনিখন, চাৰিখন। চ' শুদ্ধ উত্তৰ হ'ব দুখন। অসমত বৰ্তমানলৈকে দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে, আৰু সেই দুখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান। আৰু লগতে এটা কথা মনত ৰাখিব যে এই দুয়োখনকে একেটা বছৰতে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। কিমান চনত? 1985 চনত। 1985 চনতে দুয়োটাকে একেলগে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে। পিছৰ প্ৰশ্নটোত আছে হাউ মেনি ৰামচাৰ চাইটছ আৰ দেয়াৰ ইন আছাম। অসমত কেইখন ৰামচাৰ জলাভূমি আছে? এখন, দুখন, তিনিখন, নান, এটাও নাই। চ' শুদ্ধ উত্তৰ হ'ব মাত্ৰ এখন। অসমত মাত্ৰ এখনহে ৰামচাৰ চাইট আছে, আৰু এয়া হৈছে দীপৰ বিল। আৰু এই প্ৰশ্নটো লাষ্ট ইয়াৰ ADREত আহিছিলে।
যে অসমৰ একমাত্ৰ ৰামচাৰ ঠাই কোনখন বুলি এনেকুৱা দিছিলে আৰু অপশ্যনত আছিলে দীপৰ বিল। গতিকে মনত ৰাখিব দীপৰ বিল মাত্ৰ হৈছে অসমৰ ৰামচাৰ ছাইট। ৰামচাৰ ছাইট মানে আপোনালোকে মনত ৰাখক যে ৰামচাৰ মানে হৈছে ইৰাণৰ এখন ঠাইৰ নাম হৈছে ৰামচাৰ। গতিকে তাতে এটা কনভেনশ্যন হৈছিলে, এটা চুক্তি হৈছিলে যে বিশ্বৰ ভিতৰত ৱেটলেণ্ড কনজাৰ্ভেশ্যনৰ কাৰণে এটা চুক্তি কৰিছিলে। সেয়েহে সেই জলাভূমিবোৰ সংৰক্ষণ কৰাৰ কাৰণে, আমাৰ ভূপৃষ্ঠৰ পানীখিনি সংৰক্ষণ কৰাৰ কাৰণে, ভূপৃষ্ঠক বচাই ৰখাৰ কাৰণে যিখিনি জাগাক চিনাক্ত কৰা হয় সেইখিনিক ৰামচাৰ জলাভূমি নাম দিয়া হয়। আৰু আমাৰ অসমত এখনেই চিনাক্ত কৰা হৈছে দীপৰ বিল, আৰু এয়া কেতিয়া চিনাক্ত কৰা হৈছিল 2002 চনত চিনাক্ত কৰা হৈছিল। মনত ৰাখিব, খুব দৰকাৰী হয়। আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে। চ' থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো চাই যদি অকণমানো আপোনাৰ সহায় হৈছে তেন্তে নিজৰ ভাই ভনী বা বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰক, যিসকলে এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে, যাতে তেওঁলোকৰো সহায় হয়। আৰু মই এনেইতো লাইক কৰিবলৈ নকওঁ, বাট এই ভিডিঅ'টিত লাইক কৰি দিব যাতে মই মটিভেশ্যন পাওঁ আৰু ভিডিঅ' বনাবলৈ, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যাতে নিউ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ তাতে অতি সোনকালে গৈ পায়। গতিকে থেংক ইউ, আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম। থেংক ইউ।